সুপ্ৰভাত মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা। তোমালোকৰ আশা আকাংক্ষাবিলাক যাতে পূৰণ হয় তাকেই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আজি মই তোমালোকক পঢ়াবলৈ ওলাইছোঁ ভাৱ সম্প্ৰসাৰণ। আমি ভাৱ সম্প্ৰসাৰণ কেনেকৈ কৰিম? তাৰ বাবে মই ধৰ্মসিংহ ডেকাৰ ৰচনা বিচিত্ৰাখনকে বাছি লৈছোঁ। তোমালোকে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ হ'লে যিকোনো পুথিৰ পৰাই তোমালোকে যিকোনো কিতাপেই তোমালোকে বাছি ল'ব পাৰা। মুঠতে কথাটো হ'ল তোমালোকে কেনেদৰে লিখিবা। তাৰ বাবে তোমালোকক 4 মাৰ্কছ দিয়া হ'ব। গতিকে তাৰ ভিতৰত তোমালোকে কেনেদৰে লিখিলে সম্পূৰ্ণ নম্বৰটো আদায় কৰিব পাৰিবা, এই কথাৰ প্ৰতি গুৰুত্ব ৰাখি তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। আমি ভাৱ সম্প্ৰসাৰণ বুলি কওঁতে সাধাৰণতে আমি ফকৰা যোজনাসমূহকেই বাছি লওঁ। ফকৰা যোজনাই হওক নতুবা কোনো কবিৰ কবিতাৰ টুকুৰাই হওক বা কোনো লিখকৰ গদ্যাংশৰ কিয়দংশই হওক তোমালোকে ভাৱ সম্প্ৰসাৰণৰ বিষয়বস্তু হিচাপে বাছি ল'ব পাৰা। আমি আজি ফকৰা যোজনাবিলাককে লৈ আমি আলোচনা কৰিম। এই ফকৰা যোজনানো কি? এই ফকৰা যোজনাসমূহ হৈছে অতীজৰে পৰা মানুহৰ মুখে মুখে চলি অহা ভাষাৰ একোটা ই সম্পদ হয়। এই ফকৰা যোজনাসমূহে অসমীয়া ভাষাটো চহকী কৰিছে, আনফালে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। এতিয়া আমি ফকৰা যোজনা কৰোঁতে আমি দেখা পাম আমি তাৰ যিটো মূল শব্দৰ অৰ্থ ওলাব সেই অৰ্থটো আমি জানো, কিন্তু তাৰ মাজত এটা অন্তৰ্নিহিত অৰ্থ থাকে আৰু ইহঁতে একোটা বিশেষ ভাৱক নিৰ্দেশ কৰে আৰু সেই ভাৱটো উলিয়াই বিশ্লেষণ কৰিব পৰাটোতেই ভাৱ সম্প্ৰসাৰণৰ সাৰ্থকতা। গতিকে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ হ'লে ভাষাত পাৰদৰ্শিতা থাকিব লাগিব আৰু অৰ্থ জানিব লাগিব আৰু তাক কেনেধৰণে বিশ্লেষণ কৰিবা এই কথাখিনিও জানিব লাগিব। এতিয়া তোমালোকে চোৱা, যেতিয়া আমি ভাৱ সম্প্ৰসাৰণ কৰিম তেতিয়া যিকোনো এটা ফকৰা যোজনা আমি যেতিয়া হাতত ল'ম তেতিয়া প্ৰথমতে আমি এনেধৰণে কৈ ল'ম। উক্ত বচনফাকি পুৰণি কালত অসমীয়া সমাজত প্ৰচলিত এফাকি উল্লেখযোগ্য প্ৰবচন। আমি এইদৰে কৈ ল'ম বা তোমালোকে অন্য ধৰণেও ক'ব পাৰা। তাৰপিছত তোমালোকে চিন্তা কৰিবা যে কি ফকৰা যোজনা ফাঁকিৰ যোগেদি কি ক'ব খুজিছে। ধৰি লোৱা কৈছে যে অধিক মাছত বগলী কণা। তোমালোকে প্ৰথমতেই কথাটো ভাবি ল'বা। তাৰ অধিক মাছত বগলী কণা, অধিক মাছ দেখিলে বগলীও কণা হয়, ইয়াৰ এই অৰ্থটো তোমালোকে প্ৰথমতে বুজি ল'বা আৰু তাৰ অন্তৰালত যিটো অৰ্থ নিহিত হৈ আছে সেই অৰ্থখিনি তাৰপিছত বিশ্লেষণ কৰিব লাগে। গতিকে প্ৰথমতে তোমালোকে মই যিটো কথা ক'লোঁ, উক্ত বচনফাকি পুৰণি অসমীয়া সমাজত প্ৰচলিত এফাকি উল্লেখযোগ্য প্ৰবচন, এই চেণ্টেন্সটো তোমালোকে যিকোনো ফকৰা যোজনা বিশ্লেষণ কৰোঁতে তোমালোকে কি কৰিবা, সন্মুখত লিখি ল'বা। তাৰপিছতেই তোমালোকে মূল ভাৱলৈ আহিবা। প্ৰথমতে পোনপটীয়াকৈ কোৱা, ধৰি লোৱা অধিক মাছত বগলী কণা, ইয়াৰ অৰ্থ তোমালোকে ভাঙি ল'বা আৰু তাৰপিছত তাৰ অন্তৰ্নিহিত যিটো কথা থাকিব, যিখিনি কথা থাকিব সেইখিনি কথা বিশ্লেষণ কৰিবা আৰু শেষত সুবিধা অনুযায়ী তোমালোকে এনেধৰণৰ এটা আৰ্হিমূলক বা আদৰ্শমূলক এটা চেণ্টেন্স লিখিব লাগে। গতিকে এনেধৰণে কৰিব লাগে বা এনেধৰণৰ কৰিব নাপায়। এতিয়া চোৱা, অধিক মাছত বগলী কণা বুলি কওঁতে আমি কি ক'ম? আমি কৈছোঁ মাছ বগলীৰ বৰ প্ৰিয়। মাছ দেখিলে বগলীয়ে ৰ'ব নোৱাৰে। কিন্তু যেতিয়া পানী বেছি হয় তেতিয়া মাছৰ কি হয়, উজান উঠে।
আৰু বগলীও সেই উজানত অহা মাছবিলাক খাবলৈ খাপ পিটি ৰৈ থাকে। যেতিয়া খাপ পিটি ৰওঁতে বহুত মাছ একেলগে যেতিয়া দেখে, বগলীয়ে কোনটো মাছ আগত খাব, কোনটো মাছ পিছত খাব, এইদৰে ভাবি থাকোঁতেই কি হয়, গোটেই মাছখিনি গুচি যায়। শেষত এটাও মাছ খাবলৈ নাপায়। আৰু এইদৰে ঠিক তেনেদৰে আমি তাৰ অন্তৰ্নিহিত কথাখিনি এনেদৰে ক'ম, আৰু সেইদৰে মানুহেও কি হয়, বহু আশাত বন্দী হৈ থাকে। আৰু যেতিয়া আশা পূৰণৰ উভৈনদীকৈ যেতিয়া সুবিধা পায়, তেতিয়া এনেদৰে আনন্দবিভোৰ হৈ পৰে যে সময়ৰ কাম সময়ত কৰিবলৈ বা সময়ৰ কাম সময়ত নকৰাৰ বাবে তেওঁলোকৰ সময় উকলি যায়, যাৰ ফলত আশাবোৰ অপূৰণ হৈ ৰয়। শেষত তোমালোকে লিখিবা যে গতিকে মানুহে অধিক পোৱাৰ আনন্দত কৰ্তব্য পাহৰি যোৱা অনুচিত। বুজিলানে কথাটো? ঠিক এনেধৰণে তোমালোকক মই 2টামান ফকৰা যোজনা আলোচনা কৰি দিম। এতিয়া কৈছে অচিন কাঠৰ থোৰাকো নলগাবা। প্ৰথম চেণ্টেন্সটো লিখি ল'বা, তাৰপিছত লিখিবা অচিন কাঠৰ থোৰানো কি? আমাৰ যে ধান বানিবলৈ বা চিৰা খুন্দিবলৈ ঢেঁকী ব্যৱহাৰ কৰা হয়, এই ঢেঁকীটোৰ যিটো খুৰা, এই খুৰাটো ভাল কাঠৰ হোৱা প্ৰয়োজন। সি টান হ'ব লাগে আৰু অলপ মজবুত হ'ব লাগে। আৰু এই কাঠৰ থোৰাই সাধাৰণতে কি হয়, ঢেঁকীটো কি হয়, যেতিয়া ঢেঁকী দিয়া হয় তেতিয়া ইফাল সিফালে পিছলি নাযায়। ঠিক তেনেধৰণে যদি ভাল মজবুত কাঠৰ থোৰা দিয়া নহয়, তেতিয়াহ'লে সি কি কৰিব পাৰে, হাত খুন্দিব পাৰে বা ঘূণীয়া কৰিব পাৰে। ইয়াৰ অন্তৰালত এই কথাষাৰ ক'ব খুজিছে যে যি মানুহৰ স্বভাৱ চৰিত্ৰ জনা নাযায় বা যি মানুহৰ পূৰ্বতে কোনো পৰিচয় পোৱা নাযায়, তেনে লোকক হঠাতে ঘৰৰ ভিতৰত স্থান দিয়াটো ঠিক নহয়। কাৰণ নানা ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা থাকে তেনে লোকক অচিন কাঠৰ লগত তুলনা কৰা হয়। গতিকে অপৰিচিত অজ্ঞাত কুলশীল লোকক আশ্ৰয় দিয়া উচিত নহয়। গতিকে সামান্য কামত হ'লেও সম্পৰ্ক ৰখা জ্ঞানী লোকৰ কাম নহয়। এনেধৰণৰ কথা শেষত এটা চেণ্টেন্স লিখিব লাগে। এতিয়া আৰু এটা কওঁ, আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। তোমালোকৰ চাগে আচহুৱা লাগিছে। আমাৰ অসমীয়াত এটা কথা আছে, অতীজৰে পৰা চলি অহা, যে যাত্ৰাকালত অংগক্ষত লোকক দেখা পোৱাটো অমংগল, এনেধৰণে মানুহে বিশ্বাস কৰে। আৰু সেই সময়ত যেতিয়া কোনো এজনে ব্যক্তিয়ে যেতিয়া নিজৰ ঘৈণীয়েকক লৈ ক'ৰবালৈ যাবলৈ ওলায়, সেই ঘৈণীয়েকৰে ধৰি লোৱা এজন মানুহে যেতিয়া কেইবাগৰাকী বিয়া পাতে, সেয়া সতিনী বুলি কোৱা হয়, ইজনী সিজনীৰ মাজত সতিনী বুলি কোৱা হয়। আৰু সতিনীবিলাকে সদায় ইজনীয়ে আনজনীক হিংসাই কৰে পৰাপক্ষত। আৰু যেতিয়া গিৰিয়েকে কোনোবা এজনী ঘৈণীয়েকক লৈ যেতিয়া ক'ৰবালৈ যাবলৈ ওলায়, তেতিয়া অন্য এগৰাকী ঘৈণীয়েকে, গতিকে সতিনীয়েকে কি কৰে, সেই নিজৰ সতিনীয়েকৰ যাত্ৰা ভংগ কৰিবৰ কাৰণে নিজৰ নাকটো কাটি হ'লেও, অংগক্ষত কৰি হ'লেও কি কৰে, সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ চেষ্টা কৰে। গতিকে ইয়াৰ যোগেদি এইটো কথা ক'ব খুজিছে যে নিজৰ মহা অনিষ্ট কৰি হ'লেও আনৰ অপচয় কৰিব পাৰিলে কিছুমান মানুহে মহা সন্তোষ পায়। গতিকে ঈৰ্ষাপৰায়ণ লোকে নিজৰ ঘোৰ অনিষ্ট সাধন কৰি হ'লেও আনৰ সামান্য অনিষ্ট কৰি সন্তোষ লাভ কৰে। সেইকাৰণে কোৱা হয় আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। আৰু এটা ফকৰা যোজনালৈ আহোঁ। আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। আদা উপকাৰী বস্তু। ই হজমকাৰক
তদুপৰি ই ঔষধিও হয় আৰু ইয়াত কি হয় ৰন্ধন কাৰ্যতো ইয়াক ব্যৱহাৰ কৰা হয়। আমাৰ সমাজত আদাৰ সন্মান বহুত বেছি। গতিকে আদাক কি কৰা হয়, বিভিন্ন ধৰণে মানুহে কি কৰে, ব্যৱহাৰ কৰে। কেতুৰীও ঠিক আদাৰ নিচিনাই দেখিবলৈ, কিন্তু কেতুৰীৰ আদাৰ দৰে কোনো গুণ নাই, বা কেতুৰীক গুণ নোহোৱাৰ কাৰণে কোনেও আদাৰ নিচিনাকৈ সন্মানো নকৰে বা তাক ব্যৱহাৰ নকৰে। ঠিক তেনেদৰে আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিবিলাকে নিজৰ কোনো জ্ঞান নাই, অজ্ঞানী, কিন্তু নিজৰ পৰিচয় নিজে দি গুণ বখানি কি কৰিব পাৰে, নিজৰ যোগ্যতা প্ৰতিপন্ন কৰিব বিচাৰে, নিজকে জ্ঞানী বুলি জাহিৰ কৰিব বিচাৰে আৰু সমাজত কি কৰে, নিজে আগস্থান পাৰি নিজেই বহে, আনে সন্মান কৰক বা নকৰক। এই অজ্ঞানী লোকসকলকে কেতুৰীৰ লগত তুলনা কৰা হৈছে। গতিকে আমি ক'ব পাৰোঁ যে জ্ঞানী লোকে তেনে লোকক অযোগ্য বুলি জানি সততে ত্যাগ কৰি চলে। তাৰপিছতে আহা উদক ভেটা ৰখীয়া পতা। মানুহে চেপা পাতি পেলাই কি কৰে, মাছ ধৰে আৰু সেই মাছ ধৰিবৰ কাৰণে ভেটা পাতে। ভেটা বুজি পাইছানে? মাছ ধৰিবলৈ, মাছ পানীত উটি অহা মাছ কি হ'ব, ভেটি পেলাই কি কৰে, ধৰে। আৰু ভেটাত বাধা পাই ডাঙৰ ডাঙৰ মাছবোৰ যেতিয়া জঁপিয়াই পাৰ হ'বলৈ চেষ্টা কৰে, তেতিয়া সেইবোৰ ভেটাত কি থাকে, ভেটা ৰখীয়া থাকে। উদ হৈছে স্বভাৱতে মাছৰ লোভীয়া, উদ পানীত থাকে। আৰু যদি কোৱা হয় যে উদক যদি ভেটা ৰখীয়া পতা হয়, তেতিয়াহ'লে সি কি কৰিব? সি প্ৰথমতে কি কৰিব, মাছখিনি দূৰলৈ জঁপিয়াই যোৱাত বাধা দিয়াটো দূৰৰ কথা, যিখিনি ৰৈ যায় সেইখিনি আগতেই খাব আৰু খায়েই অন্ত কৰিব। গতিকে উদক ভেটা ৰখীয়া পতাটো কোনো পধ্যেই যুক্তিসংগত কথা হ'ব নোৱাৰে। সেইদৰে লোভীয়া মানুহকো তেওঁলোকে ভাল পোৱা বস্তুৰ ৰখীয়া পতাটো এই উদক মাছ ৰখীয়া পতাৰ নিচিনা কথা একেটাই হ'ব। গতিকে লোভীয়া লোকক ৰখীয়া পতা উচিত নহয়। তাৰপিছতে চোৱা, উদৰ ৭ পুৰুষ গ'ল কেঁচা মাছ খাই, বান্দৰৰ ৭ পুৰুষ গ'ল ডাল কোবাই। এনেধৰণে এটা কথা আছে। উদৰ ৭ পুৰুষ গ'ল কেঁচা মাছ খাই। উদ মাছ খোৱা জীৱ। কেঁচা মাছ খোৱাই সিহঁতৰ নিয়ম, কেঁচা মাছেই খায়। এই নিয়মৰ কেতিয়াও ব্যতিক্ৰম হোৱা নাই আৰু ভৱিষ্যতেও নহয়। কাৰণ মানুহৰ দৰে উদে মাছ ৰান্ধি খাব নাজানে আৰু জনাটো সম্ভৱো নহয়। মানুহে যিদৰে কেঁচা মাছ খাব নোৱাৰে, সেইদৰে উদে কেঁচা মাছ খোৱাৰ অভ্যাসো ত্যাগ কৰিব নোৱাৰে। অৰ্থাৎ পূৰ্বজৰ পৰা পৰম্পৰাগতভাৱে যিবিলাক ৰীতি নীতি চলি আহিছে, সেইবিলাক আমি কি কৰিব নোৱাৰোঁ, ৭ পুৰুষ গ'লেও আমি ইয়াক এৰিব নোৱাৰোঁ। ইয়াৰ যোগেদি এইটো কথাকে ক'ব খুজিছে যে পূৰ্বাপৰ ৰীতি ত্যাগ কৰা কাৰো কাৰণে সম্ভৱ নহয়। ইয়াৰ পিছতে আমি আহোঁ উপকাৰীক অজগৰে খায়। অজগৰ সাপৰ ভিতৰত সকলোতকৈ ডাঙৰ, শক্তিশালী আৰু বিষধৰ। ই অকল মানুহৰে নহয়, অন্যান্য জীৱ-জন্তুৰো শত্ৰু। ই চল পালে কাকো নেৰে, যিমানে তাক গাখীৰ খুৱাই নাৰাখক লাগে। বিপদত পৰা দেখি যদি ইয়াক ৰক্ষা কৰিবলৈ যোৱা যায়, বা সি যদি ক্ষীণাই শুকাই গৈছে বুলি তাক যদি গাখীৰ দিয়া যায়, তথাপিও সি মানুহৰ উপকাৰ বুজি নাপায়। সি যেতিয়া সুস্থ হৈ উঠিব, তেতিয়া সন্মুখত যাকে পাব তাকেই খাব। শত্ৰু অৰ্থাৎ আমাক ইয়াতে এইটো কথাকে ক'ব খুজিছে যে শত্ৰু সদায় শত্ৰুৱেই। গতিকে সেইদৰে দুষ্ট লোকে কেতিয়াও উপকাৰীৰ উপকাৰ চিন্তা নকৰে, সদায় অপকাৰ কৰিবলৈহে সুবিধা বিচাৰি থাকে। শেষত লিখিবা, এতেকে উপকাৰীৰ উপকাৰ শলাগ নোলোৱা, অকৃতজ্ঞসকলৰ পৰা সদায় সাৱধানে থকা উচিত। ইয়াৰ পিছতে আহোঁ উলুৰ লগত বগৰী পোৰা যোৱা।
উলু হৈছে অলাগতিয়াল গছ আৰু ই যেতিয়া গজে গোটেই ভৰি পৰে। এই আমি গোটেই উলুৰে ভৰি থকা বাৰীক আমি উলুৱনি বুলি কওঁ। কেতিয়াবা এই উলুৱনিবিলাকৰ মাজে মাজে বগৰী গছো হয়। আৰু বগৰীবিলাক মানুহে চৰাই চিৰিকটি সকলোৱে খায় আৰু ই এবিধ মানুহৰ খাদ্য। কিন্তু উলুৰ পৰা তেনেধৰণৰ কোনো উপকাৰ নহয়। কিন্তু যেতিয়া খেতিৰ বাবে মাটি মুকলি কৰিবলৈ হয়, তেতিয়া এই অপকাৰী উলুৱনিডৰাত কি কৰা হয়, জুই লগাই দি গোটেই উলুৱনিৰ সচ মাৰিব বিচৰা হয়। কিন্তু সেই উলু মাৰিবলৈ যাওঁতে তেতিয়া কি হয়, তাতে থকা দৰকাৰী গছ, বগৰী গছবিলাকো কি হয়, মৰা পৰে। ইয়াৰ যোগেদি ইয়াকে বুজাব খুজিছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসৎ সংগত থাকিলে কেতিয়াবা সজ লোকো বিপদত পৰিব লগা হ'ব পাৰে। সেইবাবে মংগল কামনা কৰা লোকসকলে সদায় অসৎ সংগৰ পৰা আঁতৰত থাকে। ইয়াৰ পিছতে আহা উমৈহতীয়া হ বাঁহী হ। আমি হিন্দুসকলৰ ৰীতিমতে বাঁহী বাঁহী হ'ব নাপায় বুলি কয়। গতিকে কি হয়, মানুহ মৰাৰ পিছত তাৰপিছতে কি কৰে, কাঠ সংস্কাৰ কৰিবলৈ লগে লগে লৈ যায়। এয়াই হৈছে পৰম্পৰা। কেতিয়াবা কি হয়, মৃতকৰ আত্মীয় স্বজন যদি দূৰত থাকে, তেতিয়া তেওঁলোক আহি পাবৰ বাবে শটো ৰাখি দিয়া হয়। আৰু সেই শটো যেতিয়া ৰাখি দিয়া হয়, তেতিয়া বাঁহী হ বুলি কোৱা হয়। আৰু তেতিয়া কি হয়, সময়ত গৈ পেলাই কি হয়, ইজন আহিব, সিজনে আহি কামটো কৰিব, সিজনে আহি মৃতকৰ সংস্কাৰ কৰিব। এইটো ভাবি থাকোঁতে কেতিয়াবা কামটো কৰোঁতে কাঠ সংস্কাৰ কৰোঁতে দেৰি হয়, বা ইজনে সিজনৰ লগত কি কৰে, বগীয়া বগী লাগে। গতিকে সি বাঁহী হৈ যায় শটো। অৰ্থাৎ ইয়াৰ যোগেদি এই কথা ক'ব খোজা হৈছে, বহুত কৰিবলগীয়া মানুহ থকা উমৈহতীয়া কামবোৰ এনেদৰে বাগি ধৰোঁতে সময়মতে পৰিপাটিকৈ হৈ নুঠেগৈ। গতিকে উমৈহতীয়া কামবোৰত বাগি ধৰি পেলাই থোৱা উচিত নহয়। গাত গা লাগি সকলোৱে কি কৰিব লাগে, কাম কৰিলেহে উন্নতিৰ পথেৰে আগবাঢ়ি যাব পাৰিব। ইয়াৰ পিছতে চোৱা, ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি। ইন্দ্ৰ দেৱতাৰ ৰজা, ইন্দ্ৰ দেৱতাসকলৰ ৰজা। আৰু ইয়াতে কৈছে যে ইন্দ্ৰই তেওঁৰ ৰাজসভাত দেৱতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ সভাত যেতিয়া গভীৰভাৱে আলোচনাত বহে, তেতিয়া ফেঁচাই কুৰুলিওৱাটো অমংগল বুলি কোৱা হৈছে। ফেঁচাক আমি মানুহে কি কৰোঁ, এটা অশুভ প্ৰতীক বুলি আমি বিশ্বাস কৰোঁ। আৰু ফেঁচাই যদি কি কৰে, তাতে গৈ কৰ্কশ মাতেৰে সি যদি কুৰুলিয়ায়, তেতিয়াহ'লে কি বুলি কয়, তাতে অশুভন হোৱা বুলি মানুহে বিশ্বাস কৰে। সেইকাৰণে ফেঁচাক অমংগলীয়া আৰু কৰ্কশ মাতৰ বুলি মানুহে কি কৰে, ফেঁচাক অৱজ্ঞা কৰে। ইয়াৰ যোগেদি ইয়াকে ক'ব খোজা হৈছে যে স্বৰ্গৰ দেৱ দেৱতাসকলৰ মাজত ফেঁচাই যেনেকৈ কি কৰে, কুৰুলিয়াই পেলাই যেনেকৈ কি কৰে, গুৰুত্বপূৰ্ণ সভাখনত যেতিয়া ফেঁচাই কুৰুলিয়াই পেলাই যেনেকৈ কি কৰে, অমংগল মাতে, ঠিক তেনেকৈ জ্ঞানী গুৰুগম্ভীৰ লোকসকলে যেতিয়া কোনো গুৰুত্বপূৰ্ণ সভাত যেতিয়া কোনো বিষয় লৈ আলোচনা কৰে, তেতিয়া ফেঁচা সদৃশ মূৰ্খই মাত মতাটো অনুচিত। আৰু তেনেলোকক অমংগলীয় বুলি আমাৰ মানুহে বিশ্বাস কৰে। সেয়েহে কোৱা হয়, ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি। অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই
বাহু কৰিলোঁ নষ্ট। ইমান সুন্দৰ চোৱাচোন আমাৰ ফকৰা যোজনাবিলাক। অজ্ঞানীক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাহু কৰিলোঁ নষ্ট। ইয়াতে কোৱা হৈছে যে বান্দৰ অতি মূৰ্খ প্ৰাণী। সি বৰষুণত তিতি বুৰি জুৰি জুপুৰি হয়, কষ্ট পাই থাকিলেও সি বাঁহ সাজিব নাজানে। তাকে দেখি টুকুৰা চৰাই বাঁহ খুব সুন্দৰকৈ বাঁহ সাজে, তোমালোকে চাগে দেখিছা। টুকুৰা চৰাইবোৰে কি কৰিলে, বান্দৰক বাঁহ সাজি বাঁহৰ ভিতৰত সোমাই থাকিবলৈ বুদ্ধি দিলে। কিন্তু মূৰ্খ বান্দৰবোৰে তেওঁলোকক বিদ্ৰূপ কৰা বুলি ভাবি টুকুৰাৰ বাঁহত থকা কণীবোৰ ভাঙি নষ্ট কৰিলে আৰু বাঁহবোৰো ভাঙি পেলালে। অৰ্থাৎ টুকুৰা চৰাইবোৰে মূৰ্খ বান্দৰবোৰক উপকাৰ হওক বুলি যি উপদেশ দিছিলে, তাৰ বাবে নিজৰেই ঘোৰ অনিষ্ট হ'ল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব খুজিছে যে মূৰ্খ লোকক সজ উপদেশ দিলে সিহঁতে ভুল বুজি উপদেশকাৰীক বেছি অনিষ্টহে কৰে। এতেকে মূৰ্খক উপদেশ দি কোনো লাভ নাই। অভ্যাসৰ নৰকৰ্ণ পথে কৰে সৰ। তোমালোকে চাগে জানা, অভ্যাসৰ নৰকৰ্ণ পথে কৰে সৰ। অভ্যাস কৰিলে নৰ হৈছে মানুহ, মানুহৰ কাণৰ ফুটাই দিও শৰ নিক্ষেপ কৰিব পাৰি। তাৰমানে বাৰে বাৰে চেষ্টা কৰিলে কাণৰ ফুটাই দিও কি কৰিব পাৰিব, শৰ নিক্ষেপ কৰিব পাৰিব। ইয়াৰ যোগেদি এইটো কথা কোৱা হৈছে যে মানুহে চেষ্টা আৰু অভ্যাসৰ বলত অসাধ্য সাধন কৰিব পাৰি। আঁঠুৱা চাই ঠেং মেলা। মহ নাকামুৰিবৰ বাবে কি কৰা হয়, আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা যিমান দীঘল হয় সেইমতে কি কৰা হয়, ভৰি মেলি শোৱা হয়। যদি আঁঠুৱাখন চুটি হয় আৰু ভৰিকেইটা দীঘলকৈ মেলি দিয়া হয়, তেতিয়া কি হ'ব, আঁঠুৱাৰ বাহিৰত ভৰি ওলাই গৈ মহ সোমাই মহে কামুৰিব আৰু আঁঠুৱাখন তৰাৰ কোনো অৰ্থই নাথাকিব। আঁঠুৱাটো ফাটিবই, মহেও কামুৰিব। গতিকে আঁঠুৱাৰ জোখ অনুসৰি ভৰি মেলা উচিত। ইয়াৰ যোগেদি এইটো কথাকে বুজাব খোজা হৈছে যে মানুহে আই চাইহে ব্যয় কৰিব লাগে। মানুহৰ যিমান সামৰ্থ্য থাকে সেই সামৰ্থ্য অনুযায়ী মানুহে কি কৰিব লাগে, কাম কৰিব লাগে, তেনেধৰণে ব্যয় কৰিব লাগে। আৰু সামৰ্থ্যতকৈ যেতিয়া বেছি কৰিব খোজে তেতিয়াহ'লে কি হ'ব, শক্তি ভাঙি গৈ বিপদত পৰিব। ইয়াৰ পিছতে আহিছোঁ, এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া। আমাৰ সমাজত এই ফকৰা যোজনা ফাঁকি খুবেই চলে। নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ। যেতিয়া নাতিনীয়েকসকলৰ বিয়া হয় তেতিয়া বুঢ়ীমাকজনী এনেই নাচনী, আনন্দত ক'ব নোৱাৰা হৈ থাকে। তাতে আকৌ যদি নাতিনীয়েকৰ বিয়া হয় তেতিয়াহ'লে বুঢ়ীমাকৰ আনন্দৰ সীমা নাথাকে, আনন্দত আত্মহাৰা হৈ পৰে। বুঢ়ীৰ নাচোনৰ পাকে সকলোকে আনন্দময় কৰি তোলে সেই সময়ত। ইয়াৰ যোগেদি এই কথাকে বুজাব খোজা হৈছে যে আনন্দৰ মাজতে যদি আৰু কোনো অন্য আনন্দৰ কাৰণ আহি পৰে তেতিয়াহ'লে মানুহৰ আনন্দই পাৰ নধৰা হয়। অসীম আনন্দই মানুহক আত্মহাৰা কৰি তোলে। সেয়েহে কোৱা হয়, এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া। 100 গৰু মাৰিলে বাঘৰো মৰণ। তোমালোকে চাগে জানাই যে গৰু যেতিয়া কি হয়, বাঘে যেতিয়া গৰু মাৰে, সদায় গৰু মাৰোতে কি হয়, গৰুগৰাকী যেতিয়া অতিষ্ঠ হৈ যায় তেতিয়া কি কৰে, সেই বাঘক ধৰিবৰ কাৰণে কি কৰে, ফান পাতে। আৰু যিকোনো প্ৰকাৰে কি কৰে,
ফান পাতি বাঘ ধৰে আৰু শেষত কি হয় বাঘৰো কি হয় মৃত্যু হয়। ইয়াৰ যোগেদি এইটো কথাকে ক'ব খোজা হৈছে যে মানুহে পাপলৈ ভয় নকৰি যেতিয়া অসৎ কাম কৰোঁতে শেষত গৈ পেলাই কি হয়গৈ, পাপ বাঢ়ি শেষত এনে ৰূপ পায়গৈ যে শেষত নিজেই বিপদত পৰে আৰু কি হয় আয়ুষ্কৃতি আহে আৰু মৰণৰ ওচৰত চাপিব লগা হয়। গতিকে কোৱা হয় 100 গৰু মাৰিলে বাঘৰো মৰণ। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। মানুহে ধন ভাঙি কি কৰে, হাঁহ কিনি আনে আৰু কিনি অনা হাঁহ যিহেতু সেইকাৰণে কি কৰে, হাঁহটো কুটি বাছি একেবাৰে ঠোঁটলৈকে থকা মঙহকণলৈকে মানুহে নেপেলায়, কাটি বাছি খাবলৈ চেষ্টা কৰে। পাৰা হ'লে মানুহে ঠোঁটটোকো খালেহেঁতেন। ইয়াৰ যোগেদি এই কথাকে বুজাব খোজা হৈছে যে কষ্টৰ ধন সামান্য অংশও যদি হানি হয় তেতিয়া কি হয়, মানুহৰ মনত দুখ লাগে। সেইকাৰণে কি কৰে, সামান্য হানি হোৱা মানে কিছু অংশ ধনৰ অপচয় হোৱা এই কথাকে তেওঁলোকে ভাবে। গতিকে কোৱা হয় কিনা হাঁহৰ ঠোঁটলৈকে মঙহ। কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা। বুঢ়া আদা হ'লে আদাৰ জাল বেছি হয় আৰু আদা খাব লাগিলে তাৰ ছাল কটাৰীৰে ৰুকি ল'ব লাগে। কিন্তু কুমলীয়া আদাৰ ছাল একেবাৰে কোমল, হাতেৰে মোহাৰিও খাব পাৰি। গতিকে মানুহে কি কৰে, সেই বুঢ়া আদা হ'লে যেনেকৈ বাকলি গুচাই তাক খুন্দি কাটি কৰি খায়, কুমলীয়া আদা কি কৰে, হাতেৰে ধুই হাতেৰে মোহাৰিয়ে খাই লয়। গতিকে ইয়াৰ যোগেদি ইয়াকে ক'ব খোজা হৈছে যে যেতিয়া মানুহ ঢিলা বা বেছিকৈ সহজ হয় তেতিয়া কি কৰে, অন্য মানুহে সেই মানুহক অপকাৰ কৰিবলৈ চেষ্টা কৰে। সুচল পাই যিমান পাৰে অপকাৰ কৰিবলৈ চেষ্টা কৰে। সেয়েহে সৎ লোকে তেনে কাম কৰা উচিত নহয় বুলি আমি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এইকেইটা ফকৰা যোজনা কেনেকৈ ভাৱ সম্প্ৰসাৰণ কৰিব লাগে মই দিলোঁ। আৰু এটা ভিডিঅ'ত মই তোমালোকক আৰু কিছুমান ফকৰা যোজনা আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো বাৰে বাৰে শুনিবা। শুনি থাকিলে তোমালোকে নিজেই লিখিব পৰা হ'বাগৈ। নিৰ্দিষ্টকৈ কোনোবা এখন কিতাপ ভাল, কোনোবা এখন কিতাপ বেয়া এনেধৰণৰ কোনো কথা নাই। তোমালোকে যি বুজিবা তাক তোমালোকে, মই আৰম্ভণিতে কৈছোঁ, ভাষাৰ সৌষ্ঠৱ বৃদ্ধি কৰিবৰ বাবে নিজৰ কিছু জ্ঞান থাকিব লাগিব, নিজৰ কিছু লিখাৰ দক্ষতা থাকিব লাগিব। তুমি প্ৰথমতে তোমালোকে বুজি ল'বা আৰু নিজাকৈ লিখাৰ চেষ্টা কৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ।